শ্ৰী চৰাই চাপৰি এতিয়া সময় হৈছে 6টালৈ 10 মিনিট। চক চৰাই চাপৰি এইটো অঞ্চলত বানপানীয়ে এতিয়াও পানী বাঢ়ি আছে। পানী এই মানুহবোৰৰ একদম বেক চাইডে পেলাইহি। বেক চাইডে পোৱা দেখি মানুহবোৰে গোটেই ঘৰ দুৱাৰ ভাঙিব লগা হৈছে। গোটেই পৰিৱেশটো মই এবাৰ দেখাই দিছোঁ। একেবাৰে বেখন চিজিলকৈ বান্ধি ন পৰিৱেশটো গোটেই পৰিৱেশটো পাকঘৰটো গোটেইটো ভাঙি দিছে। ইমান দুখজনক অৱস্থা। আৰু আপোনালোকে চব নদীখন একদম কেনেকৈ ওচৰত আহি পেলাইহি। আজিৰ ভিতৰত যদি ঘৰটো নাভাঙে তেন্তে পানীয়ে গোটেই ঘৰটো খহাই পেলাব। ইমান দুখজনক অৱস্থা। আপোনালোকে গোটেই ভিডিঅ'টো মই এইটো কথাৰ কাৰণে বনাইছোঁ যেন মানুহে এই অৱস্থাটো চাওক আৰু বুজি পাওক ইয়াৰ মানুহখিনিয়ে কেনেকৈ আছে, কিদৰে আছে, আপোনাৰ কিমান দুখৰ অৱস্থা আপুনি চাওক। পানী ক'ত পালেহি চাওক। মোৰ এটাই দাবী, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিৰ পৰা চৰকাৰে ইয়াৰ এটা নতুন উত্তৰ উলিয়াওক আৰু ইয়াত যোনখিনি বানখনীয় সমস্যা হৈ আছে এই সমস্যাখিনি সমাধান কৰিবলৈ চৰকাৰে চেষ্টা কৰক।